গধূলিৰ সময়খিনি মোৰ বিৰাট প্ৰিয়। তাতে আকৌ দেখা পালোঁ ৰামধেনু। ৰামধেনু মোৰ বহুত ভাল লাগে, হয়তো আপোনালোকৰো প্ৰিয় নহয় জানো, সেইবাবে দেখুৱাই দিলোঁ আপোনালোককো। এয়া আমাৰ চোতালত ফুলি থকা থোপাথুপি ফুলবোৰ। ভাল লাগে কেতিয়াবা গধূলি অকলে অকলে খোজকাঢ়ি নিজৰ সৈতে কথা পাতি এনেই ইফাল সিফাল কৰি থাকিবলৈ চোতালত, নিজৰ ঘৰৰ চোতালখনত। আৰু আমাৰ ঘৰখন মানে গধূলিৰ পৰিৱেশটো অকণমান দেখুৱাই দিলোঁ। এইখনে আমাৰ ঘৰ, কেতিয়াবা আহিব বাৰু দেই। সঁচাকৈ গধূলিৰ সময়ত নিজৰ ঘৰখনত সময় কটাই বৰ ভাল লাগে কেতিয়াবা। আৰু অকণমান এনেই চোতালত ইফাল সিফাল কৰিলোঁ। তাৰ পাছত পাৰ্চেল আহিলে। পাৰ্চেল মানে আপোনালোকৰ বাবে এয়া অসমীয়া শিপিনী হাতে বোৱা কাপোৰ। বহুত দূৰৰ দূৰৰ শিপিনী আছে মোৰ, গতিকে সেই শিপিনীসকলক এনেকৈ মই পাৰ্চেলত পঠিয়াই দিব দিওঁ কাপোৰবোৰ। কাৰণ সকলোৰে ঘৰে ঘৰে গৈ মই কাপোৰ সংগ্ৰহ কৰাটো ধেমালি কথা নহয়। বহুত দূৰৰ দূৰৰ শিপিনী আছে মোৰ, আৰু ভগৱানৰ কৃপাত বহু শিপিনী আচলতে আমাৰ সৈতে জড়িত হৈছে অসমৰ বিভিন্ন কোণৰ। বিশেষকৈ নামনি অসমৰ নলবাৰীৰ বহু কেইগৰাকী শিপিনী আছে। আৰু এই যে কাপোৰবোৰ দেখিছে, এয়া নলবাৰীৰ শিপিনীয়ে দিয়া হয়। খুব ধুনীয়া ধুনীয়া কালেকশ্যন আপোনালোকক বাৰু লাহে লাহে দেখুৱাই থাকিম। আপোনালোকৰ যদি পচন্দ হয় ল'ব পাৰিব। আৰু এটা আপোনালোকৰ বাবে ভাল খবৰ আছে, দৰা বৰণৰ খুব ধুনীয়া বোৱা ৰুমাল